বন্ধুসকল, আজি আপোনালোক সকলোৰ কাৰণে কেৰেলা কেনেকৈ ভাজি কৰা হয় এটা ঘৰুৱা পদ্ধতি আপোনালোকক দেখুৱাব বিচাৰিছো। আপোনালোকে ঘৰত বহি কেৰেলা ভাজি কৰিব পাৰিব। এনেকা কেৰেলাখিনি প্ৰথমে বনাই ল'ব আৰু ভালকে লৱণ দি পেলাই ধুই ল'ব, ৱাশ কৰি ল'ব। এইটো চাওক, মই এতিয়া বৰ্তমান ৱাশ কৰি আছো। ভালকে ধুনীয়াকে ৱাশ কৰি ল'ব যাতে কোনো ধৰণৰ লেতেৰা নাথাকে, কাৰণ এইটো এটা ঘৰুৱা পদ্ধতি। আপোনালোকক সম্পূৰ্ণ গাঁৱলীয়া হিচাপে কেনেকৈ কৰে সেইখিনি দেখুৱাম। এতিয়া মই পিঁয়াজ, লচুন আৰু কেঁচা জলকীয়া সেইখিনি দি লাহে লাহে মই এতিয়া প্ৰথমে পিঁয়াজ আৰু তেল অলপ গৰম কৰি পেলাই কেৰাহীটোত দিলোঁ। এইটো চাওক, এতিয়া বৰ্তমান গৰম কৰি আছো। অলপ হালধীয়া কালাৰ আহোঁতে মানে আপোনালোকে কেৰেলাখিনি দিব লাগিব। বৰ্তমান আপোনালোকে চাওক, মই অলপ মিৰ্চি দিলোঁ, চাবলৈ পাই আছে। এতিয়া মিৰ্চিখিনি অলপ মানে ভাজি হ'বলৈ দিব, যাতে মানে মিৰ্চিৰ চেণ্টটো মানে ধুনীয়াকৈ ওলায়। এতিয়া আপোনালোকক বহুত চেণ্ট আহি আছে, মই আপোনালোকক ক'ব পৰা নাই কাৰণ ভিডিঅ'ত আপোনালোকে দেখিব নোৱাৰিলে, অকল চাব পাৰিব, কাৰণ টেষ্টিটো তাৰ পৰা গম নাপায়। গতিকে এতিয়া চাওক, মই অলপ গৰম হ'বলৈ দিলোঁ, অলপ সময় গ'ল। এতিয়া মই কেৰেলাখিনি ইয়াত দি দিছোঁ। দিয়াৰ লগে লগে অট'মেটিকলি সেইখিনি মানে ভালকৈ মই এতিয়া চামুচেৰে হেৰি কৰিম, কৰি পেলাই তাৰপিছত ইয়াৰ ওপৰত মই অলপ হেৰি কৰিম। এতিয়া অলপ পৰিমাণে নিমখ দিছোঁ, কাৰণ নিমখখিনি আগত দিলে তেতিয়াহ'লে একেবাৰে কেৰেলাৰ গোটেই মানে কেৰেলাখিনিত নিমখখিনি লাগি যাব। সেইখিনি পদ্ধতিতে মই এতিয়া এই কেৰেলাখিনি ভাজি কৰিম। আপোনালোকে সকলো ভিউৱাৰ্ছসকলে ভালকৈ চাব। এনেধৰণৰ ঘৰুৱা পদ্ধতি অলপ কেঁচা হিচাপে যদি কেৰেলাখিনি থাকে তেতিয়াহ'লে আপোনালোকে খাওঁতে বহুত টেষ্টি। এতিয়া চাওক, সম্পূৰ্ণ ভাজিটো কমপ্লিট হৈ গ'ল। অলপ সময় ৰখাৰ পিছত এতিয়া খোৱাৰ কাৰণে ৰেডি। মই এতিয়া